দলগাঁৱত মাটি বাৰী বিবাদে কাল হ'ল শ্যামলাল চৌহানৰ। জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃ শ্যামলাল চৌহানৰ। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত শিয়ালমাৰী মাজগাঁৱত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। নিশা প্ৰায় 10ৰ পৰা 11 মান বজাত জ্যেষ্ঠ ভাতৃয়ে নিজ গৃহত কনিষ্ঠ ভাতৃক মৰিয়াই হত্যা কৰে আৰু মৃতদেহটো নিজৰ চাইকেলত তুলি কিছু দূৰৈত থকা কনিষ্ঠ ভাতৃৰ নিজৰ ঘৰত পেলাই থৈ আহে। ওচৰ চুবুৰীয়াই জানিব দিয়া মতে দুই ভাতৃৰ মাজত মাটি বাৰীক টকা পইচাক লৈ সংঘাত বহু দিনৰে পৰা চলি আছিল। যোৱা নিশাও নিজৰ পাবলগীয়া টকা বিচাৰি গৈছিল জ্যেষ্ঠ ভাতৃ পৃথ্বীৰাজ চৌহানৰ ঘৰত আৰু তাতেই দুই ভাতৃৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু জ্যেষ্ঠ ভাতৃ পৃথ্বীৰাজ চৌহানে কনিষ্ঠ ভাতৃ শ্যামলাল চৌহানক মৰিয়াই হত্যা কৰে। ইতিমধ্যে ঘটনাস্থলীত দলগাঁও থানা আৰক্ষী উপস্থিত হৈ পৃথ্বীৰাজ চৌহানক আটক কৰি থানালৈ লৈ আনে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত্যু হোৱা শ্যামলাল চৌহানৰ এগৰাকী পত্নী, 3 বছৰীয়া এটা ল'ৰা সন্তান আৰু বৃদ্ধ মাতৃ আছে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ 24। ধৰক আমি যেনিবা আমি থলথলিত থাকোঁ না, এনে আমাৰ ভাইটি হয়, কিন্তু তেওঁৰ লগত কাজিয়া পেচালটো আগৰ পৰাই চলি আছে। টকা পইচা লৈ সেইটো মানে আমি কৈ আছিলোঁ, খুৰীকো কৈছোঁ যে কিবা আছে যদি ভাগ চাগ ভগাই দে, যদি চবেই বেলেগ বেলেগ আছে চবক ভগাই দিয়ক, হয় নে নহয়? এইখিনিয়ে কৈছোঁ আমি। এতিয়া ৰাতিপুৱাত শুনা পালোঁ যে ই মৰিলে। আমি ভাবিলোঁ চাই আহোঁ, আহি চাওঁ যে ঠিকে মৰিলে ভাইটিটো। কোনে মাৰিলে এইটোতো আমি ক'ব নোৱাৰোঁ। ইহঁতৰ দুজন ভাই নেকি? ভাই এওঁলোকে 4জন আছিল ভাই ককাই। এটা আগতে মৰিল, এটা ৰাতি ঢুকাল, এতিয়া 2জন আছে। ইয়াৰ নাম কি আছিল? লালু চৌহান। যোনে মাৰিছে তাৰ নাম? এইটো মাৰাটো সি মাৰিছে বা মাৰা নাই এইটোতো আমি নাজানো। তেওঁৰ নাম হ'ল পৃথ্বীৰাজ চৌহান। ঠিক আছে। যিটো ল'ৰা ঢুকালে কি হয় আপোনাৰ? আমাৰ ভতিজা হয়। কেনেকৈ হ'ল ঘটনাটো? কি হৈ কাজিয়া হৈছিল? কাজিয়া চাৰ টকা পইচা লয়, মানে মাটি বেচা হৈছে, 4 ভাগ হৈছে, 4 ভাগৰ ভিতৰত যিহেতু 4 ভাগ পাইছে চাৰ, ভাইটিগিলাক দিয়া নাই ভাগ। আচ্ছা, ৰাইটো আছে খুজি লওক। কোনে মাৰিলে ইয়াক? পৃথ্বীৰাজে মাৰিছে। ইয়াৰ পৃথ্বীৰাজ কোন হয়? তাৰ ডাঙৰ দাদা। মানে ডাঙৰ দাদাই নিজে মাৰিলে? নিজে মাৰিছে। ক'ত মাৰিছে? তাৰ ঘৰত মাৰিছে। তাক ঘৰৰ পৰা ইয়াত কেনেকৈ আনিলে? চাইকেলতে বান্ধি পেলাই আনিছে। মাটি খেঁচাই চাবলৈ চবেই দেখা পাইছে। তাৰমানে মাৰি উঠি আকৌ চাইকেলত উঠাই লৈ আহিছে, উঠাই দিছে, ইয়াতে পেলাই থৈ গৈছে। পেলাই থৈছে। মানে আপুনি ক'ব বিচাৰিছে নিজৰ ককায়েকে ইয়াক মাৰিলে, নিজৰ দাদাই? মানুহৰ নামটো কি? দাদাৰ নামটো কি? পৃথ্বীৰাজ। আৰু ইয়াৰ নামটো কি আছিল? লালু।